সো হে গাইজ নতুনকৈ এখন চিনেমা ৰিলিজ হৈছে ইমৰান হাছমীৰ, যোনখনৰ নাম হৈ গ'ল গ্ৰাউণ্ড জিৰ'। আৰু সেইখনৰ ওপৰত আজি কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' গ্ৰাউণ্ড জিৰ' এইখন মুভি কেইদিনমান আগতে ৰিলিজ হ'ল, কিন্তু মই চাবলৈ সময় পোৱা নাছিলোঁ আৰু চোৱা হোৱা নাছিল কাৰণে মই ৰিভিউটো দিয়া নাছিলোঁ। আৰু মুভিখন ৰিলিজ হৈছে এনেকুৱা এটা সময়ত, যোনখিনি সময়ত এটা কাশ্মীৰত ইমান ডাঙৰ এটা এটেক হ'ল সকলোৱে গম পায়। আৰু মুভিখন বেছড হয় কাশ্মীৰৰ ওপৰতে, মানে কাশ্মীৰত 2001 চনৰ পৰা 2003 চনলৈকে যিবোৰ মিলিটেণ্ট এটেক হ'ল, যিবোৰ টেৰৰিষ্ট এটেক হ'ল, তাৰ ওপৰতে বেছ কৰি এখন মুভি বনাইছে। আৰু য'ত ইমৰান হাছমী আছে লিড ৰ'লত, আৰু যোনে প্লে কৰি আছে এজন আৰ্মি অফিচাৰ কেৰেক্টাৰ। আৰু মুভিখনত দেখাইছে 2001 পৰা 2003 চনলৈকে কেনেকুৱা টেৰৰিষ্ট এটেকবোৰ হৈছিলে, বা কিমান কি মানুহে সহ্য কৰিব লগা হৈছিলে, বা আৰ্মিবোৰে কিমান কি প্লেনিং কৰিব লগা হৈছিল, বা সেইবোৰ টেৰৰিষ্ট এটেকৰ মাষ্টাৰ মাইণ্ডজনক কেনেকৈ আৰ্মিয়ে ধৰিছিল। সেই এটেকবোৰৰ ওপৰত বেছি তেখেতসকলে গুৰুত্ব দিয়া নাই, বেছি গুৰুত্ব দিয়া নাই। বাছ আৰ্মিৰ ভিতৰত কেনেকৈ কি চলি আছিল, আৰ্মিয়ে কেনেকৈ বিচাৰি আছিল, কেনেকৈ ধৰিলে গৈ পেলাই, সেইবোৰৰ ওপৰত বেছি গুৰুত্ব দিছে, উইথ অকণমান এক্সট্ৰা ড্ৰামা এড কৰি পেলাই। আৰু অভাৰঅল ক'ব গ'লে মুভিখন ভাল লাগিছে, কিন্তু মুভিখনৰ প্ৰেজেণ্টেশ্যনটো ইমান এটা ভাল নহয়। লাইক আপুনি এই টেৰৰিষ্ট এটেকবিলাকো যদি মুভিখনৰ ভিতৰত চাই, লাইক ইমান এটা ইম্পেক্টফুল নালাগে, যোনটো ৰিয়েল লাইফত হৈছিলে তাৰ লগত আপুনি জোৰাব গ'লে ইমান এটা ইম্পেক্টফুল নালাগে। ইমৰান হাছমী এজ এ আৰ্মি অফিচাৰ তেখেতক ভাল লাগিছে, কিন্তু সেইটোৱে আৰু কনভিনচিং লগা নাই। মানে তেখেতে এক্টিংটো ভাল কৰিছে এজন আৰ্মি অফিচাৰ হিচাপে, কিন্তু কনভিনচিং একদমেই নহয় মানে কি আৰু কনভিনচিং লগা নাই। আৰু অভাৰঅল বেলেগ কাষ্টবিলাকে এক্টিং ভালেই কৰিছে, কিন্তু আপুনি এইখন মুভি ইমান এটা ভাল কিয় নাপাব, কাৰণ ইয়াৰ আগতে আমি উৰি নিচিনা এখন আৰ্মি চিনেমাৰ ওপৰত চাই থৈছোঁ, য'ত মিলিটেণ্ট এটেকৰ বদলা লোৱাৰ ওপৰত দেখাইছে, আৰু সেইখন ইমান এখন ভাল চিনেমা আছিলে। গতিকে তাৰ কম্পেৰিজন এটা আহি যাব, আৰু তাৰ লগত কম্পেৰিজন অহাৰ লগতে এইখন মুভি আপুনি ভাল নোপোৱা হৈ যাব, বা অকণ ভাল নালাগিব। কিন্তু অভাৰঅল যদি আপুনি উৰি চোৱা নাই, তেন্তে নিশ্চয় এইখন মুভি আপোনাৰ বহুত বেছি ভাল লাগিব। এক্টিঙো ভাল লাগিছে, আৰু এনেকুৱা এখন মুভি বনোৱাৰ দৰকাৰো আছিলে, কাৰণ 2001 পৰা 2003 চনৰ ভিতৰত কাশ্মীৰত বহুত কিবা কিবি হৈছিলে, আৰু সেইবোৰ ইয়াতে ভালকৈ দেখাইছে। আৰু অভাৰঅল চাব পাৰে। আৰু এটা কথা, যোনজন গাজী আছিলে, যোনজন মাষ্টাৰ মাইণ্ড আছিলে, গমটো পায় সকলোৱে। চ' সেইজনক মানে লাইক গোটেই মুভিখন লুকাই থৈ দিয়ে, এনেকুৱা লাগে যে বহুত ডাঙৰ কোনোবা এক্টৰ এজনে চাগে এই কেৰেক্টাৰটো প্লে কৰি আছে নেকি, কিন্তু এইটো বহুত নৰ্মেলি ৰিভিল কৰি দিয়ে লাষ্টত গৈ পেলাই। গতিকে ইমান বিল্ড আপ কৰাৰ দৰকাৰ নাছিলে। আৰু কাহিনীটো ষ্টাৰ্টিঙত মানে বিল্ড আপ কৰাৰ কাৰণে কেৰেক্টাৰবোৰ লাইক কেনেকৈ কাশ্মীৰৰ ব্ৰেইন ৱাছ কৰা হৈছিল, কাশ্মীৰৰ ডেকা ল'ৰাবিলাকৰ বা কাশ্মীৰৰ মানুহবিলাকৰ, বা সিহঁতক কেনেকৈ নৰ্মেলৰ মানুহৰ পৰা মিলিটেণ্ট বনোৱা হৈছিলে, সেই সকলোবোৰ ফ'কাছ কৰিব গৈ মানে মুভিখন অকণমান দীঘলীয়া যেন লগা হৈ যায়। কিন্তু মুভিখন 2 ঘণ্টা 14 মিনিট মানৰহে হয়, কিন্তু তথাপি ফাৰ্ষ্ট হাফটো অকণমান দীঘলীয়া যেন লাগে, অকণমান লেন্দি যেন লাগে, কাৰণ মুভিখন অকণ শ্ল' যেন লাগে। আৰু গতিকে মুভিখন আপুনি চালে ভাল লাগিব পাৰে। অভাৰঅল মুভিখন ঠিকেই আছে, ইমানো বেয়া নহয়। প্ৰেজেণ্টেশ্যন অকণমান মানে আৰু ভাল কৰিব পাৰিলে হয় তেখেতসকলে। গতিকে আপুনি চাইছে নেকি মোক কমেণ্টত জনাব, আৰু যদি চোৱা নাই তেন্তে নিশ্চয় ওৱান টাইম ৱাটচটো হয়, চাব পাৰে।